নমস্কাৰ তোমালোকক স্বাগতম জনাইছো ইতিমধ্যে আমি দশম শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায় অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণ নামৰ জোৰ পাঠটোৰ বিষয়ে আলোচনা কৰি আহিছিলো ইতিমধ্যে এই চেনেলটোত সেই পাঠটোৰ ওপৰত কেইবাটা ভিডিও আপলোড কৰা হৈছে আমি দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ সমাধান কৰা পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰিছিলো ইতিমধ্যে আমি লৈখিক পদ্ধতি আলোচনা কৰিলো লৈখিক পদ্ধতিৰ ওপৰত বেছ কৰি এক্সাৰসাইজ 3.1 আৰু 3.2 সম্পূৰ্ণভাৱে সমাধান কৰিলো তাৰ পিছত আমি প্ৰতিস্থাপন পদ্ধতি বিষয়ে আলোচনা কৰিলো তাৰ পাছতে আমি অপনয়ন পদ্ধতি আৰু আজি আমি অন্তিমটো পদ্ধতি তীৰ্যগুণন বা বজ্ৰগুণন পদ্ধতি বিষয়ে আলোচনা কৰিম ইতিমধ্যে যিসকলে ভিডিওবোৰ আগৰ ভিডিওবোৰ চাইছা তেওঁলোকৰ কাৰণে এই ভিডিওটো অতি সহজে বুজিব পাবা কিন্তু যিসকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে প্ৰথমে আগৰ ভিডিওকিটা চাইহে এই ভিডিওটোলৈ আহিলে তোমালোকৰ সুবিধা হ'ব তাৰ কাৰণে তোমালোকে ওপৰ আই বটনত আৰু তলত ডেসক্ৰিপচনত লিংক পাবা আৰু সেই তাৰ সহায়ত তোমালোকে আগৰ ভিডিওকিটা চাইহে এই নতুন ভিডিওটোত আহিবা আজি আমি শিকিম দুটা সমীকৰণক তীৰ্যগুণন বা বজ্ৰগুণন পদ্ধতিৰে কেনেকৈ সমাধান কৰিব পাৰি ঠিক আছে এটো ইংলিশত কয় ক্ৰছ মাল্টিপ্লিকেশন মেথড এতিয়া মই সমীকৰণ দুটা লৈছো প্ৰথমে সমীকৰণ দুটা প্ৰথমটো কি x + y = 7 আৰু দ্বিতীয়টো হৈছে 2x - y = 5 মই অতি সহজে এটো ধুনিয়াকৈ শিকাম তোমালোকে খালি প্ৰথমৰ পৰা মন দি চাবা পদ্ধতিটো যদি এবাৰ আয়ত্ত কৰিব পাৰা তুমি সকলো ধৰণৰ অংক সমাধান কৰিব পাৰিবা এই তীৰ্যগুণন পদ্ধতি বা বজ্ৰগুণন পদ্ধতি ঠিক আছে সদায় তুমি বজ্ৰগুণন পদ্ধতি এপ্লাই কৰাৰ আগতে সদায় সমীকৰণটো আদৰ্শ পদ লিখি লবা দুটা চলকত ৰৈখিক সমীকৰণ এটা আদৰ্শটো কি আছিল ax + by + c = 0 that means গোটেইখিনি বস্তু সমীকৰণটো গোটেইখিনি বস্তুক এটা সাইডে লৈ আনিবা আৰু আনটো সাইডে 0 ৰাখিবা প্ৰথম কাম তোমাৰ হেতু হ'ব সমীকৰণটো যেনেকৈ নাথাকক গোটেইখিনি বস্তুক x y আৰু যেটো সংখ্যা দেখিব গোটেইখিনি এটা সাইডে আনিবা আৰু ইফালে কেৱল 0 টো ৰাখিবা প্ৰথম স্টেপ হেতু মই স্টেপ নিলিখাও অংকটো কৰাই যাতে বুজাই যাম ভালকে মনোযোগ দিবা এটা অংক যদি তুমি আয়ত্ত কৰিব পাৰা সকলো হে প্ৰসেসে সকলো ধৰণৰ অংক কৰিব পাৰিবা প্ৰথমে লিখিবা দিয়া আছে x + y এতিয়া চোৱাচোন ইয়াৰ হাতটো ইফালে আছে তেন্তে হাতটোক এফালে লৈ আনিম হাতটো ইফালে কিহত আছে প্লাসত আছে এফালে আহিলে কি হ'ব -7 = 0 তেতিয়া ইফালে 0 থাকিব অনলি সেকেন্ড সমীকৰণটো মই লিখিলে কেনে লিখিব পাৰিম 2x - y এডখলৈকেটো হ'বই আৰু 5 টো ইফালে প্লাসত আছে ইফালে গুচি আহিলে -5 = 0 এতিয়া আমি এই দুটা সমীকৰণ লিখি ললো দিয়া আছে বুলি এতিয়া ইচ্ছা কৰিলে সমীকৰণকিটা তুমি নাম্বাৰ 1 আৰু নাম্বাৰ 2 হিচাপে নামাকৰণ কৰিব পাৰা বা নকৰিব পাৰা ইয়াত নাম্বাৰিঙৰ কোনো ইমান বিশেষ প্ৰয়োজন নাই নাম্বাৰিং নকৰাকে হলো তোমাৰ হৈ যাব বজ্ৰগুণন পদ্ধতিটোত একচুয়ালি তোমালোকে কৰি গলে এতিয়া গম পাবা একেলগে x মান ওলাই যাব y মান ওলাই যাব তেন্তে এবাৰ এটা মান আগৰ পদ্ধতিবোৰত কি হৈছিলে প্ৰথমে এটা মান ওলাই তাৰ পিছত সেই মানটো ইটোত বহাব লাগে তেতিয়া আনটো মান ওলাই কিন্তু এই পদ্ধতিটোত একেটা সময়তে x মান ওলাব আৰু একেটা সময়তে y মান ওলাব গতিকে তুমি ইয়াত নামাকৰণ সমীকৰণকিটা নাম্বাৰ 1 নাম্বাৰ 2 হিচাপে নামাকৰণ কৰা বা নকৰা হেতু একো মেটাৰ নকৰে তোমালোকে ইচ্ছা কৰিলে আগতে কৰি আহিছা কাৰণে ইচ্ছা কৰিলে সমীকৰণ 1 আৰু সমীকৰণ 2 হিচাপে নাম্বাৰিং কৰিব পাৰা বা নকৰিলে হ'ব কথাটো বুজি পালা তাৰ পিছত লিখিবা তাৰ পাছত এই ষ্টেপটো ইম্পৰ্টেন্ট এতিয়া সমীকৰণটো মই আদৰ্শ পদ লিখি ললো x + y - 7 = 0 এতিয়া চোৱাচোন ধৰি লোৱা মই যদি এনে সমীকৰণটা লিখো ax + by + c = 0 এই সমীকৰণটো যদি মই কওঁ x আগত কি আছে তুমি মোক কি বুলি কবা a আছে y আগত কি আছে b আছে আৰু ঠিক তেনেকৈ ধ্ৰুবক পদ কি আছে c আছে মই যদি এটা উদাহৰণ লওঁ তোমাক যদি কওঁ মই 2x - y + 3 = 0 ইয়াত যদি মই সুধো x আগত কি আছে 2 আছে y আগত কিমান আছে একো নাই that means 1 আছে আৰু তাৰ চিন হিচাপে কি আছে -1 আছে that means x আগত 2 আছে y আগত -1 আছে আৰু ধ্ৰুবক হিচাপে 3 আছে কথাটো বুজি পালা ঠিক তেনেকৈ যদি মই এই সমীকৰণটোক তোমাক ক'বলৈ কওঁ তুমি কি ক'ব লাগিব প্ৰথম x আগত কিমান আছে 1 আছে y আগত কিমান আছে 1 আছে আৰু ধ্ৰুবক পদ -7 আছে ঠিক তেনেকৈ দ্বিতীয় সমীকৰণটোত x আগত 2 আছে y আগত -1 আছে আৰু কি আছে ধ্ৰুবক পদ -5 আছে এতিয়া সেই ভ্যালুখিনি লিখিম এতিয়া লিখাটো মন কৰিবা লিখাটো সদায় প্ৰথম সমীকৰণটোৰ পৰা আৰম্ভ কৰিম কিন্তু আমি প্ৰথম টাৰ্মটোৰ পৰা লিখা কামটো আৰম্ভ নকৰো আমি সদায় দ্বিতীয় কামটোৰ পৰা লিখা কামটো আৰম্ভ কৰিম ঠিক আছে দ্বিতীয় টাৰ্ম কোনটো ইয়াত এটো প্ৰথম টাৰ্ম মানে পদ এটো প্ৰথম পদ এটো দ্বিতীয় পদ তেন্তে দ্বিতীয় পদ এটো দ্বিতীয় পদ হয়নে এটো তেন্তে ইয়াৰ আগত কি আছে চোৱা ইয়াৰ আগত একো নাই মানে 1 আছে আৰু তাৰ আগত প্লাস ইন that means +1 আছে that means 1 হিচাপে লিখিব পাৰো নেক্সট কি আছে তাৰ পিছত এনেকৈ আহিবা এটো দিখে মই যেনে কৈছো তেনেকৈ এবাৰ চাই লোৱা ধুনিয়াকৈ বুজি পাবা মই কি কৈছো দ্বিতীয়টো পৰা মানসমূহ লিখিব কৈছো আগত থকা মানসমূহ that means সহগবোৰ লিখিব কৈছো প্ৰথম দ্বিতীয়টো পৰা আৰম্ভ কৰিব হলে y টো পৰা আৰম্ভ কৰিব লাগিব তাৰ আগত কি আছে 1 আছে লিখিলো তাৰ পিছত কি হ'ব -7 লিখিলো টোটাল আমি এনেকা 4টা মান লিখিম 4টা এটা হল দুটা হল
এতিয়া চোৱাচোন নেক্সট এইটো দিশত আহিব লাগে বুলি কৈছোঁ এতিয়া 1 লিখিলা তাৰপিছত -7 হ'ল তাৰপিছত 0 0টো আমি লিখিম জানো 0 লিখা কোনো প্ৰয়োজন নাই 0টো নিলিখোঁ তেন্তে এইফালে আৰু ভেলু নাই কিন্তু মই 4টা লিখিব কৈছিলোঁ তেন্তে ক'লে ঘূৰি যাব লাগিব আগলৈ ঘূৰি যাব লাগিব কথাটো বুজি পাইছানে দ্বিতীয়টোৰ পৰা আৰম্ভ কৰিছোঁ 4টা মান লিখিম তেন্তে প্ৰথম ইয়াত 1 আছিলে লিখিলোঁ তাৰপৰা -7 লিখিলোঁ তাৰপৰা 0 লিখা কোনো প্ৰয়োজনেই নাই তাৰপিছত তেন্তে 4টা টাৰ্ম লিখিবলৈ আকৌ আগলৈ ঘূৰি যাব লাগিব আগলৈ ঘূৰি তেন্তে কিমান পাম আকৌ 1 পাম ঠিক আছে ঠিক তেনেকৈ নেক্সট টাৰ্মটো কি হ'ব এইটো দিশত গৈছোঁ নহয় নেক্সট টাৰ্মটো কি হ'ব আকৌ 1 হ'ব কথাটো বুজি পালানে এইটো যদি বুজি পালা তোমালোকে এই পদ্ধতিটো ধুনীয়াকৈ পাৰিবা কোনটোৰ পৰা আৰম্ভ কৰিম দ্বিতীয় পদটোৰ পৰা আৰম্ভ কৰিম আৰু তেনেকৈ গৈ থাকিম টোটেল 4টা টাৰ্ম লিখিম প্ৰথম দ্বিতীয় পদটোৰ আগত 1 আছিলে 1 লিখিলোঁ তাৰপৰা -7 আছিলে লিখিলোঁ তাৰপিছত যেহেতু এইফালে আৰু ভেলু নাই সেইকাৰণে আগলৈ ঘূৰি যাব লাগিব আগলৈ ঘূৰি গৈ দেখিলোঁ যে 100 আগত 1 আছে লিখিলোঁ তাৰপিছত নেক্সট টাৰ্মটো কি হ'ব 1 হ'ব ডেট মিনছ কেলৈ 4টা লিখিলোঁ এনেকৈ 4টা লিখিব লাগে কাৰণে এনেকৈ লিখিলোঁ এতিয়া দ্বিতীয় সমীকৰণটো একেই কাম দ্বিতীয় সমীকৰণটোতো কি একেই কাম ক'ৰ পৰা আৰম্ভ কৰিব লাগিব দ্বিতীয় পদটোৰ পৰা আৰম্ভ কৰিব লাগিব ইয়াত দ্বিতীয় পদ কোনটো y আগত কিমান আছে -1 তাৰপৰা কিমান আছে -5 নেক্সট কিমান আছে 0 নিলিখোঁ তেন্তে ক'লৈ ঘূৰি যাব লাগিব প্ৰথমত কিমান আছে তেন্তে 2 লিখিলোঁ নেক্সট কিমান আছে -1 লিখিলোঁ কথাটো বুজি পালানে এইটো প্ৰথমতে এনেকৈ লিখি ল'ম আমি এইডোখৰলৈকে আশা কৰিছোঁ বুজি পালা ঠিক আছে এতিয়া আমাক ইয়াৰ পৰা ইয়ালৈকে এইখিনি আমাক x ভেলু দিব কেনেকৈ দিব তোমালোকে ধুনীয়াকৈ বুজি পাবা আগে এইটো মই কৈছোঁ যিমানটো কৈছোঁ ইমানটো মন দিয়া আৰু ইয়াৰ পৰা ইয়ালৈকে y ভেলু দিব আৰু ইয়াৰ পৰা y লৈকে আমি 1 বুলি ধৰি ল'ম 1 কেনেকৈ কি হ'ব আমি কৈ আছোঁ বাৰু এইডোখৰ চোৱা খালি ইয়াৰ যোনটো x মানখিনি দিব ইয়াৰ যোনটো y মানখিনি দিব আৰু এইখিনিৰ ওপৰত 1 বুলি ধৰি ল'ম এতিয়া তলত লিখিম আমি বজ্ৰগুণন পদ্ধতি অনুসৰি বজ্ৰগুণন পদ্ধতি অনুসৰি ঠিক আছে এতিয়া যে মই ইয়াত ভেলুখিনি যে লিখিলোঁ ভেলুখিনি কি কৰিম চোৱা মই মাল্টিপ্লাই কৰিম এটা আনটোৰ লগত মাল্টিপ্লাই কৰিম এতিয়া মাল্টিপ্লাই কৰা এটা মেথড আছে কি চোৱা প্ৰথমে এই 1টোৰ লগত এইটো মাল্টিপ্লাই কৰিম মানে এই দুটা 1 আৰু এইটো তুমি -5 আৰু এইটো কৰিব পাৰা মানে কোনটো আগত কৈছা কোনটো পাছত কৈছা ডাঙৰ কথা নহয় কিন্তু এইটো প্ৰথম এইকেইটা কৰিম তুমি 1 * -5ও কৰিব পাৰা বা -5 * 1ও কৰিব পাৰা সেই অৰ্ডাৰটো মেটাৰ নকৰে ডেট মিনছ কিন্তু কোনকেইটা প্ৰথমে কৈছা এইটো মেটাৰ কৰিব প্ৰথম এই দুটা কৰিম ঠিক আছে তাৰপৰা যিটো আনচাৰ পাম তাৰপৰা এইকেইটা মাল্টিপ্লাই কৰি যিটো আনচাৰ পাম সেইটো মাইনাছ কৰি দিম এনেকৈ কওঁতে বুজি পাইছোঁ মই অকণমান অসুবিধা লাগিছে কনফিউজ হৈ গ'লা তোমালোক কিন্তু চাই যোৱা বুজি পাই যাবা প্ৰথম কি ক'লোঁ মই এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিম তাৰপৰা যিটো পাম সেই ভেলুটোৰ পৰা এই দুটা মাল্টিপ্লাই কৰি যিটো পাম সেইটো মাইনাছ কৰি দিম ঠিক তেনেকৈ এইটোৰ পৰা এইটো তাৰপৰা যিটো পাম তাৰপৰা এইটো মাইনাছ কৰি দিম লিখিলে তোমালোকে বুজি পাবা মই যেনেকৈ দিছোঁ এনেকৈ চাই যোৱা এইটোৰ লগত এইটো ইনটু কৰিম তাৰপৰা যিটো পাম তাৰপৰা এইকেইটা মাইনাছ কৰি দিম এতিয়া লিখি গ'লে গম পাবা প্ৰথম কি আহিব প্ৰথমকেইটাত কি লিখিম প্ৰথম লিখিম ওপৰত x লিখিম কাৰণ প্ৰথমখিনি x মান দিব ডিভাইডেড বাই ভালকৈ এতিয়া লিখাখিনি চোৱা প্ৰথম কোনখিনি মাল্টিপ্লাই কৰিব লাগিব বুলি ক'লোঁ 1 * -5 কথাটো বুজি পালানে 1 * -5 যেহেতু 5ৰ আগত মাইনাছ আছিলে সেইকাৰণে মই ব্ৰেকেট লগাই দিলোঁ কথাটো বুজি পালা য'ত মাইনাছ থাকে তাত ব্ৰেকেটডাল লগাবা 1 * -5 তাৰপিছত মই কি কৰিব ক'লোঁ ছাবট্ৰেক্ট কৰিব ক'লোঁ মানে বিয়োগ কৰিব ক'লোঁ তেন্তে বিয়োগ চিনডাল দিম কোনকেইটা বিয়োগ কৰিব ক'লোঁ এই দুটা ইনটু কৰি বিয়োগ কৰিব লাগিব ডেট মিনছ কি 7 অকল 7 নহয় ন -7 আছে সেইকাৰণে ব্ৰেকেট লগালোঁ ইনটু কি 7ৰ লগত কোনটো ইনটু কৰিব লাগিব -1 আশা কৰিছোঁ মই এইটো বুজি পালা কি কৰিলোঁ মই প্ৰথম এইটোৰ লগত এইটো ইনটু কৰিলোঁ হয়নে তাৰপৰা যিটো পালোঁ সেইটোৰ পৰা এইটোৰ লগত এইটো ইনটু কৰি যিটো পালোঁ সেইটো মাইনাছ কৰি দিলোঁ ঠিক তেনেকৈ এইটো দ্বিতীয়টো চোৱা দ্বিতীয়টো চালেই বুজি পাই যাবা দ্বিতীয়টোতো একেই কৰিম প্ৰথম তেন্তে কোনটো ইনটু কৰিম -7ৰ লগত এই টাৰ্মটোৰ লগত এইটো ইনটু কৰিম সেই অৰ্ডাৰটো মেইনটেইন কৰিবা খালি দেই এইটোৰ লগত এইটো ডেট মিনছ -7 * 2 মাইনাছ এইটো কি হ'ব -5 নেক্সট বা 1ও লিখিব পাৰা আগে নেক্সট কি হ'ব এইটোৰ লগত এইটো ইনটু কৰিলোঁ যিটো পাম তাৰপৰা মাইনাছ কৰিম সেইকাৰণে মাইনাছ চিন দিলোঁ কোনটো মাইনাছ কৰিম 1 * -5 -5 আছে কাৰণে ব্ৰেকেট লগাম ঠিক আছে প্ৰথমটোৰ ওপৰত আহিলে x দ্বিতীয়টোৰ ওপৰত আহিলে y এইবাৰ কি আহিব তোমালোকে নিজে ক'ব পাৰিবা কি আহিব এইবাৰ ওপৰত 1 আহিব এতিয়া ঠিক তেন্তে কি হ'ব প্ৰথম 1ৰ লগত এইটো মাইনাছ কৰিম ইনটু কৰিম সেই অৰ্ডাৰটো মেইনটেইন কৰিবা 1 * আকৌ মাইনাছ আছে কাৰণে ব্ৰেকেট দিলোঁ মাইনাছ এবাৰ 1ৰ লগত 2টো ইনটু কৰিম এই অৰ্ডাৰটো মেইনটেইন কৰিলে হ'ল কোনকেইটা আগে পূৰণ কৰিছোঁ কিন্তু কোনটো সংখ্যা আগে পূৰণ কৰিছোঁ এইটো মেইনটেইন নহ'লেও হ'ল মানে তুমি এইটো 1 * 2 কৰিব পাৰা বা 2 * 1ও কৰিব পাৰা বুজি পালা কাৰণ পূৰণত কম্বিনিভ বিধি মানি চলে এইবোৰতো 7 6 5ৰ কথা জানাই হ'ব
দিছ ইমপ্লাইজ এটা সিম্পলিফাই কৰি যায়, এতিয়া হৈ গ'ল আৰু বাকী কৰিবলগীয়া একো নাই। ওপৰত এক্স তলত কিমান ইয়াত প্লাছ ইয়াত মাইনাছ, প্লাছে মাইনাছে মাইনাছ, একৰ লগত 5 ইনটু কৰিলে 5। মই একদম বেছিক শিকাই আছোঁ আৰু এইটোত চাবা এইডাল মাইনাছ এইডাল মাইনাছ, মাইনাছে মাইনাছে প্লাছ, আকৌ প্লাছে মাইনাছে মাইনাছ, মানে ফাইনেল আনচাৰ চিনডাল মাইনাছ আহিব। কেনেকৈ মাইনাছ মাইনাছ প্লাছ হ'ল, আকৌ প্লাছে মাইনাছে মাইনাছ, 7ৰ লগত 1 ইনটু কৰিলে কিমান হ'ব 7 হ'ব। ইজুকেলটো এইফালে ইয়াত কি হ'ব ৱাই ডিভাইডেড বাই এইটো চোৱা ইয়াত মাইনাছ আছে 2 আগত প্লাছ আছে, মাইনাছে প্লাছে মাইনাছ আৰু 7 2 যা 14 আৰু মাইনাছে মাইনাছে প্লাছ 1 5 যা 5, মানে 1 ইনটু 5 ইনটু কৰিলে 5 ইজুকেলটো 1 বাই এই একো আগত প্লাছ ইয়াত মাইনাছ, প্লাছে মাইনাছে মাইনাছ 1 আৰু এইডাল মাইনাছডাল দিলোঁ আৰু একৰ লগত 2 এটা ইনটু কৰিলে 2 হ'ব। ঠিক আছে, এইডোখৰলৈকে আশা কৰিছোঁ বুজি পালা চিম্প্লিফিকেশ্যনৰ কাম। তাৰপিছত জাষ্ট চিম্প্লিফাই কৰি যোৱা। মই ইয়াতে কৰি দিওঁ নি, ইয়াতে কৰি দিওঁ ন, তেতিয়া বুজি পাবলৈ সুবিধা হ'ব তোমালোকে বহীখনৰ তললৈ কৈ যাবা দেই। এই লাইনটোৰ পিছত এতিয়া যিডাল ইমপ্লাই চিন দিম সেইডাল বহীখনৰ তললৈ গৈ থাকিবা, যেনেকৈ কৈ গৈছা বহীখনৰ তললৈ গৈ থাকিবা মুঠতে। এতিয়া নেক্সট ষ্টেপটো কি হ'ব চোৱা এক্স বাই এতিয়া এইটো কি -5 আৰু -7, এইডাল মাইনাছে মাইনাছে প্লাছ, মানে ডেট মিনছ এই দুটা টাৰ্ম প্লাছ হ'ব। 5ৰ লগত 7 এড কৰা, প্লাছ কৰিলে কিমান হ'ব 12 হ'ব, 5 7 12। আৰু কোনটো ডাঙৰ 7টো ডাঙৰ, তাৰ আগত মাইনাছ আছে সেইকাৰণে চিন কি আহিব মাইনাছ আহিব আগত। ঠিক আছে, ইজুকেলটো এইডাল ইজুকেল চিন, এইবাৰ ৱাই ওপৰত ৱাই ডিভাইডেড বাই এইটো কি এইডাল মাইনাছ চিন এইডাল প্লাছ চিন, মাইনাছে প্লাছে মাইনাছ, তেন্তে মাইনাছ কৰি দিয়া 14 পৰা যদি 5 মাইনাছ কৰা কিমান পাবা 9 পাবা। এতিয়া 14 আৰু 5ৰ ভিতৰত কোনটো ডাঙৰ 14 ডাঙৰ, তাৰ আগত মাইনাছ আছে কাৰণে মাইনাছ দিম ইজুকেলটো। এতিয়া নেক্সটটো চোৱা ওপৰত আছে 1 লিখিলোঁ 1, এতিয়া তলত কিমান এইডাল মাইনাছ মাইনাছে মাইনাছে প্লাছ, তেন্তে একৰ লগত 2 এটা প্লাছ কৰিব লাগিব, টোটেল হৈ যাব 3 হ'ব। এতিয়া ডাঙৰ কোনটো চোৱা ডাঙৰ 2, তাৰ আগত মাইনাছ দিলোঁ, এইটোৱে কথা। এইডোখৰলৈকে আশা কৰিছোঁ বুজি পালা। তাৰপিছত এইডোখৰলৈকে বুজি পালা যে ইয়াৰ নেক্সট ষ্টেপটো কি হ'ব চোৱা, ইয়াৰ পিছত লিখিবা এটেকে চিম্প্লিফিকেশ্যন কৰাৰ পিছত লিখিবা এতিয়া কি হ'ব চোৱা প্ৰথমটোৰ লগত তুমি লাষ্টটো সমান কৰিবা, প্ৰথমটোৰ লগত কোনটো লাষ্টটো, আৰু ঠিক তেনেকৈ দ্বিতীয়টোৰ লগত লাষ্টটো। কেলৈ কৰিম তেনেকুৱা, প্ৰথমটোৰ লগত যেতিয়া লাষ্টটো কৰি দিম এক্সৰ মানটো পাম, আৰু দ্বিতীয়টোৰ লগত যেতিয়া লাষ্টটো ইকুৱেট কৰি দিম, ইকুৱেট কৰি মানে সমান কৰিম, তেতিয়া ৱাই মানটো পাম। বুজি পালা, সেইটোৱে তোমাৰ মান ওলাই গ'ল, একেচাতে মান ওলাই গ'ল, মানে সমীকৰণকেইটা সমাধান হৈ গ'ল। এক্স বাই -12 ইজুকেলটো কোনটো সমান কৰিম বুলি কৈছোঁ লাষ্টটো 1 বাই -3, আৰু শব্দটো লিখিবা দ্বিতীয়টোৰ লগত লাষ্টটো y বাই -9 ইজুকেলটো 1 বাই -3। এইডোখৰলৈ বুজি পাইছা বুলি ভাবিছোঁ। এতিয়া ইয়াত মাইনাছ মাইনাছ কটাকটি কৰিব পাৰা বা বজ্ৰপূৰণ কৰি দিয়া, তোমালোকৰ খেলি মেলি লাগিব পাৰে, মই যদি ডাইৰেক্ট কৰি দিওঁ। বজ্ৰপূৰণ কৰিব জানাই -3 লগত x ইনটু হ'ব কিমান হ'ব -3x হ'ব ইজুকেলটো -12ৰ লগত 1 ইনটু কৰিলে -12 হ'ব। মাইনাছ মাইনাছ কেঞ্চেল গ'ল, তেন্তে মোক এক্সৰ ভেলু উলিয়াবলৈ মই কি কৰিম এইফালৰ 3টোক ইফালে পঠিয়াই দিম, এইফালে ইনটু হৈছে ইফালে গ'লে ডিভাইড হ'ব 12/3 হ'ব। ডেট ইজ এক্স ইজুকেল কিমান হ'ব 12ক 3 ডিভাইড কৰিলে 4। ঠিক তেনেকৈ এইবাৰ নেক্সট চোৱা বজ্ৰপূৰণ কৰা -3 লগত y ইনটু কৰিলে -3y হ'ব ইজুকেলটো -9ৰ লগত 1 ইনটু কৰিলে -9 হ'ব। মাইনাছ মাইনাছ কেঞ্চেল, মানে y কিমান পাবা ইজুকেলটো 3টো আছে নহয় ইফালে গুচি গ'লে ডিভাইড হৈ যাব। ডেট মিনছ কিমান পালা, ঠিক মই কৈছিলোঁ নে এই পদ্ধতিত একেলগে x মান ওলাব একেলগে y মান ওলাব, ওলালে নে ওলালে। এতেকে নিৰ্ণয় সমাধান লিখি দিয়া। আশা কৰিছোঁ এই পদ্ধতিটো বুজি পালা। মই যিমান পাৰোঁ মই সহজে বুজাব চেষ্টা কৰিছোঁ। এতিয়া যিসকলে স্কুলত বা ক'ৰবাত এই পদ্ধতিটো আগেয়ে শিকিছিলা তেওঁলোকে হয়তো কিছুমানে কনফিউজ হৈছা, কাৰণ তেওঁলোকে মই জানো এইটো পদ্ধতি না শিকাও চাগে। তোমালোকে কিছুমানে হয়তো এই বজ্ৰগুণন পদ্ধতিটো ফৰ্মুলা সহায়ত শিকিছা, ডাইৰেক্ট ফৰ্মুলা এটা কিতাপত আছে সেই ফৰ্মুলাটো সহায়ত শিকিছা, সেই পদ্ধতিটো মতে কৰিলেও হ'ব, এই পদ্ধতিটো মতে কৰিলেও হ'ব। এতিয়া মই কেলৈ ফৰ্মুলাটো মতে নাই শিকোৱা সেইটো পদ্ধতি ময়ো জানো, ফৰ্মুলা মতে কেলৈ নাই শিকোৱা কাৰণ ফৰ্মুলাটো অকণমান ল'ৰা ছোৱালীসকলে মনত ৰাখিবলৈ দিগদাৰ পায় বা কেতিয়াবা খেলিমেলি লাগি যায়। তাত যদি এটা বস্তু B1ৰ জেগাত তুমি B2 লিখি দিয়া গোটেই অংকটো ভুল হৈ যাব, বুজি পালা। মই সেইকাৰণে যাতে ফৰ্মুলাটো মনত ৰাখিবলগীয়া নহয় ডাইৰেক্ট মান নাই লিখি কৰাইছোঁ, আৰু এনেকৈ কৰিলে কোনো ধৰণৰ ভুল নহয়, 100% নম্বৰ পাবা। ঠিক আছে, মোক কেতিয়াবা কিছুমান অংক তোমালোকে মোক যিসকলে ফ'ল' কৰা তেওঁলোকে গম পাবা মই কিছুমান অংক সম্পূৰ্ণ বেলেগকৈ কৰাই দিওঁ, তাৰ মিনিং সেইটো নহয় যে মই ভুলকৈ কৰাইছোঁ। কথাটো বুজি পাইছানে, মই কিছুমান অংক অলপ বেলেগ পদ্ধতি হয় কিন্তু তুমি সেইটো পদ্ধতি একদম চকুমুদি ফ'ল' কৰিব পাৰা। ইয়াৰ এটা ফৰ্মুলা আছে, মই কিতাপৰ কোনখন পেজত হ'ব মই সেইটো ক'ব নোৱাৰিম একজেক্ট, কাৰণ মোৰ ওচৰত পুৰণা কিতাপখন আছে,
কিন্তু কিতাপত এটা ফৰ্মুলা এটা আছে ডাইৰেক্ট ফৰ্মুলা মানে x ডিভাইডেড বাই তেনেকুৱা b1 c2 তেনেকুৱা ফৰ্মুলা এটা আছে মোৰ একজেক্ট ফৰ্মুলাটো মনত নাই বাৰু ফৰ্মুলা এটা আছে মই এতিয়া বিচাৰি পোৱা নাই ফৰ্মুলাটো সেইটো সেই ফৰ্মুলাটোৰ সহায়তো হয় দেই এতিয়া এইটোৱে হ'ল তেন্তে বজ্ৰগুণন পদ্ধতি বা তীৰ্যগুণন পদ্ধতি আশা কৰিছোঁ এইটো বুজি পালা প্ৰথম আদৰ্শ পদ লিখি ল'ম তাৰপৰা মানখিনি কোনটোৰ পৰা ষ্টাৰ্ট কৰিম বুলি ক'লোঁ দ্বিতীয়টোৰ পৰা কৰিম আৰু 4টা মান লিখিম প্ৰথম 1 -7 তাৰপৰা 1 তাৰপৰা আকৌ 1 হ'ব 4টা ঠিক তেনেকৈ দ্বিতীয় সমীকৰণটোৰ কাৰণে -1 -5 তাৰপৰা 2 -1 ঠিক আছে তাৰপিছত ওপৰত আহিব x আহিব তাৰপিছত কি কৰিম ক'লোঁ এইটোৰ লগত এইটো ইনটু কৰিম তাৰপৰা এইটো মাইনাছ কৰিম তাৰপৰা এইটোৰ লগত এইটো ইনটু কৰিম তাৰপৰা যিটো পাম এইটোৰ লগত এইটো ইনটু কৰি মাইনাছ কৰিম ঠিক তেনেকৈ ইয়াতো একে এইটোৰ লগত এইটো ইনটু আৰু যিটো পাম তাৰপৰা এইটো ইনটু কৰি মাইনাছ কৰিম প্ৰথমটোৰ কাৰণে ওপৰত x আহিব দ্বিতীয়টোৰ কাৰণে ওপৰত y আহিব তৃতীয়টোৰ কাৰণে ওপৰত 1 আহিব গোটেইকেইটা তাৰপিছত চিম্প্লিফাই কৰিম এইডোখৰলৈকে চিম্প্লিফিকেশ্যনৰ কামে চলিলে তাৰপিছত কি কৰিম চিম্প্লিফাই কৰাৰ পিছত তুমি প্ৰথমটোৰ লগত সদায় থাৰ্ডটো ইকুৱেট কৰিবা আৰু দ্বিতীয়টোৰ লগত থাৰ্ডটো ডেট মিনছ সেই প্ৰথমটোৰ লগত থাৰ্ডটো ইকুৱেট কৰাৰ লগে লগে তুমি x ভেলু পাবা দ্বিতীয়টোৰ লগত থাৰ্ডটো ইকুৱেট কৰাৰ লগে লগে তুমি y ভেলু পাবা আৰু যিকেইটা পাবা একেলগে পাবা x আৰু y মান পাই যাবা এতেকে লিখি দিবা নিৰ্ণয় সমাধান x = 4 y = 3 এতিয়া এই পদ্ধতিটোৰ কাৰণে কিছুমানে ফৰ্মুলাও ইউজ কৰে বা ফৰ্মুলা ইউজ কৰিও কৰিব পাৰি ফৰ্মুলাটো কিতাপত আছে তোমালোকে চাই ল'ব পাৰা এইটো ফৰ্মুলা b1 c2 -b2 c1 মই ফৰ্মুলাবোৰতে পঢ়াই ভাল নাপাওঁ বা প্ৰিফাৰ নকৰোঁ সেইকাৰণে মই ফৰ্মুলা নাকয় এইটো পদ্ধতিত কৰিলেও হ'ব ফৰ্মুলা ইউজ কৰিলেও হ'ব হয়নে মই জাষ্ট এনে কথাটো কৈ দিছোঁ তোমালোকক যাতে তোমালোকৰ ডাউট নোহোৱা মই এতিয়া কি পদ্ধতিত কৰালোঁ বুলি বহুতে এইটো পদ্ধতিও কৰে মই কোৱা পদ্ধতিটোত কৰে এই পদ্ধতি যদি শিকিছা ভালেই কথা ইয়াত কি কয় যিকেইটা সমীকৰণ দিয়া আছে থাকিব যে ইয়াত সমীকৰণকেইটা এইকেইটা দিয়া আছিলে ডেট মিনছ ইয়াত a1 ৰ ভেলু কিমান 1 b1 ৰ ভেলু কিমান 1 c1 ৰ ভেলু কিমান -7 আৰু a2 ভেলু কিমান 2 b2 ভেলু কিমান -1 c2 ভেলু কিমান -5 তাত এই ফৰ্মুলাটো বহাই দিয়া আৰু জাষ্ট ভেলুখিনি বহাই দিয়ে আল্টিমেট এইটোৱে পায় বুজি পালা চিম্প্লিফাই কৰে আল্টিমেট এইটো পায় আৰু চিম্প্লিফাই কৰিব সেইটোৱে আমি ডাইৰেক্ট কৰিছোঁ মুঠতে ফৰ্মুলাটো ইউজ নকৰাকৈ তোমালোকে ফৰ্মুলাটো ইউজ কৰিব পাৰা তোমালোকৰ কথা এতিয়া আমি আৰু এটা কুৱেশ্যন কৰিম যাতে কনচেপ্টটো আমাৰ ক্লিয়াৰ হয়নে আৰু এটা কুৱেশ্যন কৰিম তোমালোকে প্ৰথমে কাম এটা কৰিবা ভিডিঅ'টো পষ্ট কৰি নিজে চেষ্টা কৰিবা নোৱাৰিলেহে আকৌ প্লে কৰিবা নেক্সট কুৱেশ্যনটো লিখা twice x plus y minus 6 is equal to 0 আৰু দ্বিতীয় সমীকৰণটো হৈছে 4x minus 2y minus 4 is equal to 0 কুৱেশ্যনটো বিচাৰি পোৱা নাছিলোঁ প্ৰথম নিজে চেষ্টা কৰা twice x plus y minus 6 is equal to 0 আৰু দ্বিতীয় সমীকৰণটো হৈছে 4x minus 2y minus 4 is equal to 0 ইয়াত আদৰ্শ পদ দিয়াই আছে মানে গোটেইখিনি বস্তু এইফালে লিখা আছে হয় না ইফালে 0 আছে তেন্তে ফৰ্মুলা সমীকৰণকেইটা তুমি ডাইৰেক্টলি লিখি ল'ব পাৰিবা দিয়া আছে মই অলপ স্পীড যাম এইটো পদ্ধতি এইটো অংকত twice x plus y minus 6 is equal to 0 আৰু 4x minus 2y minus 4 is equal to 0 এতিয়া মই ডাটাখিনি লিখিম ডাটাখিনি ক'ৰ পৰা লিখিব লাগিব বুলি কৈছোঁ দ্বিতীয় মানটো দ্বিতীয় পদটোৰ পৰা ইয়াত দ্বিতীয় পদ কি আছে 1 সৰি y সদায় y টোৰ পৰা লিখিব লাগে মুঠতে y আগত কি আছে 1 আছে প্ৰথম আহিব 1 আহিব নেক্সট কি লিখিম -6 ঠিক আছে দুটা হ'ল নেক্সট 0টো নিলিখোঁ এবাৰ আকৌ প্ৰথমলৈ ঘূৰি যাম 2 লিখিলোঁ তাৰপিছত কি লিখিম 1 লিখিম 4টা ভেলু হৈ গ'ল না হৈ গ'ল ঠিক তেনেকৈ দ্বিতীয়টো -2 লিখিলোঁ ঠিক তেনেকৈ -4 লিখিলোঁ ঠিক তেনেকৈ নেক্সট 0 নিলিখোঁ আগলৈ যাম 4 লিখিলোঁ তাৰপৰা -2 লিখিলোঁ তাৰ প্ৰথমকেইটাৰ পৰা কাৰ ভেলু পাম x ৰ ভেলু দ্বিতীয়কেইটাৰ পৰা কাৰ ভেলু পাম y ভেলু তৃতীয়কেইটাৰ পৰা কাৰ ভেলু পাম 1 এতিয়া ইনটু কৰাটো কেনেকৈ আছে মনত আছেনে এইটোৰ লগত এইটো যিটো পাম তাৰপৰা এইটো মাইনাছ কৰি দিম ঠিক তেনেকৈ এইটোৰ লগত এইটো তাৰপৰা যিটো পাম তাৰপৰা এইটো মাইনাছ কৰি দিম ঠিক তেনেকৈ এইটোৰ লগত এইটো তাৰপৰা যিটো পাম এইটো মাইনাছ কৰি দিম এটা তলত লিখি যা তেন্তে বজ্ৰগুণন পদ্ধতি অনুসৰি প্ৰথম কি হ'ব x ডিভাইডেড বাই প্ৰথমটো কাৰণে কি হ'ব 1 into -4 মাইনাছ নেক্সট কি হ'ব -6 into -2 য'ত মাইনাছ থাকে প্ৰত্যেকতে ব্ৰেকেট লগাবা ইজ ইকুৱেল টু এবাৰ নেক্সট কি হ'ব -6 into 4 -6টোত ব্ৰেকেট লগাম into 4 মাইনাছ 2 into -4 2 into -4 ব্ৰেকেট লগাম নহ'লে কনফিউজ হ'বা কিন্তু দেই মাইনাছৰ টাৰ্মবোৰত ব্ৰেকেট নলগালে কনফিউজ হ'বা 2 into কেতিয়াও নাপাহৰিবা -2 ব্ৰেকেট লগাম -1 into 4 এটা চিম্প্লিফাই কৰা x
ডিভাইডেড বাই ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ প্লাছ মাইনাছে মাইনাছ একৰ লগত 4 ইনটু কৰিলে 4 হ'ব ইয়াত আছে মাইনাছ ইয়াত আছে মাইনাছ মাইনাছে প্লাছ আকৌ এই প্লাছৰ লগত যেতিয়া এই মাইনাছডাল লাগি যাব প্লাছ মাইনাছে মাইনাছ ফাইনেল চিনডাল হ'ব মাইনাছ 6 দুগুণ 12 ঠিক তেনেকৈ ইয়াত হ'ব y বাই মাইনাছে প্লাছে মাইনাছ 6 4 গুণ 24 আৰু এইটোত কিমান হ'ব মাইনাছে প্লাছ 2 4 গুণ 8 আশা কৰিছোঁ বুজি পাইছা ভুল কৈছোঁ নেকি 6 4 গুণ 24 ঠিক আছে 1 বাই এইটো কিমান হ'ব -4 মাইনাছ এইটো কিমান হ'ব এইটো 4 তেন্তে নেক্সটটো কি হ'ব এতিয়া মই এইখন পেজতে কৰোঁ ন ইয়াতে কৈ দিওঁ তোমালোকে তললৈ যাবা মই পেজবোৰ চাইছোঁ দিছ ইমপ্লাইজ x ডিভাইডেড বাই এইটো কি হ'ব মাইনাছে প্লাছ এই দুটা টাৰ্ম প্লাছ হ'ব 12 লগত 4 প্লাছ কৰিলে কিমান হ'ব 16 হ'ব আৰু যেহেতু 12 ডাঙৰ তাৰ আগত মাইনাছ সেইকাৰণে -16 ইকুৱেল টু y বাই নেক্সটত কিমান হ'ব মাইনাছে প্লাছে মাইনাছ হ'ব এই দুটা টাৰ্ম মাইনাছ হ'ব 24 পৰা 8 মাইনাছ হ'লে কিমান 16 হ'ব আৰু 24 আগত কি চিনছে ডাঙৰটো আগত মাইনাছে মাইনাছ হ'ব ঠিক তেনেকৈ 1 বাই এইটো চাম মাইনাছে প্লাছ 4 4 এড কৰিলে 8 হ'ব আৰু যিহেতু দুটা আগত মাইনাছ চিন আছে কাৰণে মাইনাছ হ'ব হয় না এতিয়া প্ৰথমটোৰ লগত কি কোনটো সমান কৰিব কৈছিলোঁ লাষ্টটো কৈ দিয়া আৰু কি কৰিব কৈছিলোঁ দ্বিতীয়টোৰ লগতো লাষ্টটো কৈ দিয়া তাৰপিছত কি কৰিবা বজ্ৰপূৰণ কৰি দিবা বজ্ৰপূৰণ কৰি দিয়া -8x = -16 মাইনাছ কটাকটি গ'ল ডেট ইজ কিমান থাকিলে x = 16/8 x = 16/8 মানে কিমান 2 ঠিক তেনেকৈ ইয়াত কিমান হ'ব বজ্ৰপূৰণ কৰি দিয়া -y = -16 মাইনাছ কটাকটি y = 16/8 ডেট মিনছ ইয়াতো ভেলু কিমান পাবা ইয়াতো ভেলু পাবা তুমি 2 পাবা ঠিক আছে আশা কৰিছোঁ এইটো হলৈকে তুমি বুজি পালা এনেকৈ নিৰ্ণয় সমাধান কিমান হ'ব x = 2 y = 3 ধুনীয়াকৈ ভিডিঅ'টো পোষ্ট কৰি এইটো লিখি লোৱা আৰু আশা কৰিছোঁ মই এইডোখৰলৈকে তোমালোকে ধুনীয়াকৈ বুজি পাইছা তেন্তে মই বজ্ৰগুণন পদ্ধতিটো শিকাবলৈ সক্ষম হ'লোঁ বুলি ভাবিছোঁ এতিয়া তোমালোকৰ নিজৰ প্ৰেক্টিছৰ ওপৰত কথা যিমান প্ৰেক্টিছ কৰিবা সিমানে এই পদ্ধতিটো মাইণ্ডত আয়ত্ত হ'ব এতিয়া মই তোমালোকৰ কাৰণে এটা হোমৱৰ্ক দি থৈ যাম তোমালোকে এইটো কৰিবা কৰি পেলাই যিটো আনচাৰ পাবা মোক কমেণ্ট ছেকশ্যনত জনাই দিবা মই তাতে কৈ দিম ঠিক আছে এই পদ্ধতিটোৱে কৰি চাবা 28x + 4y = 10 আৰু নেক্সটটো হৈছে 2x - 2y = 2 এই সমীকৰণ দুটা বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিবা ঠিক আছে এই সমীকৰণ দুটা বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিবা আনচাৰ যি পোৱা মই নকওঁ আনচাৰ কি পাবা সেইটো মোক কমেণ্ট ছেকশ্যনত জনাবা আনচাৰটো ক'ত জনাবা কমেণ্ট ছেকশ্যনত লিখি দিবা ঠিক আছে আশা কৰিছোঁ তোমালোকে পদ্ধতিটো বুজি পালা তেন্তে ইয়াৰ পাছৰ পৰা আমি এক্সাৰচাইজ 3.3 পৰা দ্ৰুতগতিত আলোচনা কৰিম যিহেতু আমি এক্সাৰচাইজ 3.2 লৈকে আলোচনা কৰি থৈ আহিছিলোঁ আৰু থিয়ৰী লেচনটো মোটামুটি থিয়ৰী চব পঢ়িলোঁ আমি চব প্ৰত্যেক 4টা পদ্ধতি শিকিলোঁ তাৰপৰা আগতে সমীকৰণৰ মানে x আৰু y প্ৰকৃতিসমূহ সমাধানৰ প্ৰকৃতিসমূহ শিকিলোঁ দ্বিতীয় সমাধান থাকে নে অসীম সংখ্যক সমাধান থাকে প্ৰত্যেকটো থিয়ৰী পঢ়িলোঁ বুলিয়ে ক'ব পাৰা মেক্সিমাম থিয়ৰী 90% থিয়ৰী পঢ়িলোৱে এতিয়া আমি নেক্সট ভিডিঅ'ৰ পৰা কণ্টিনিউ পাঠটোৰ অনুশীলনীসমূহৰ কুৱেশ্যনবোৰৰ বিষয়ে আলোচনা কৰিম তেন্তে আজি ভিডিঅ'টোত ইমানেই ধন্যবাদ